কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, লগতে মোৰো ভাল। আৰু বিহু বিহু লাগিছে গাত চবৰে, আমাৰো লাগিছে বাৰু। আমাৰ মায়ে ৰাতিপুৱাই উঠিয়ে মুড়ি ভাজিব লৈছে আৰু চাউল কিনি আনিছিলে, মুড়ি চাউল, তাকে বোলো ভাজিব লৈছিল। লগতে বোলো আপোনালোককো অলপমান দেখাওঁ। আৰু এতিয়া বালিত ভাজি আছে মুড়িখিনি ভালদৰে। আৰু এতিয়া মুড়িৰ লাড্ডুও বনাব, সেইকাৰণে আগতীয়াকৈ মুড়িখিনি ৰাতিপুৱাতে ভাজি ল'লে। আৰু তাৰপিছত আমি গা পা ধুই পূৰা ৰেডি হৈ ভাবিলোঁ আজি মহামায়া থানত যাওঁ। ভাইটি আৰু মাহী আহিছিলে, একেলগে যাওঁ বোলো, সেইকাৰণে দৌৰা দৌৰিকৈ পূৰা ৰেডি হ'লোঁ। মাও গ'ল লগতে, সৌমা আৰু মোৰ মাইনাজনী আগত, আৰু ভাইটি গাড়ী চলাই আছে। এইপিনে মহামায়া টেম্পল পাই গ'লোঁ। আৰু ভিডিঅ' অলপকৈ উঠাইছোঁ, কাৰণ কি মাইনাৰ লগত জানেই মোবাইল ইমান চুব নোৱাৰোঁ। আৰু ইমানেই বান্দৰ যে মহামায়া থানত আজিকালি ইমান বান্দৰ হৈছে, বান্দৰ উৎপাততে যেনে এডাল লাঠি দিয়ে। যি বস্তু কিনিলে শৰাই নৈবেদ্য লৈ গ'লে পূৰা লাঠি এডাল দিয়ে, তেতিয়াহে মানে নৈবেদ্যখন লৈ যাব পাৰোঁ। তাকো ঢাকি লৈ যাব লাগে, ইমানেই বান্দৰৰ উৎপাত। যিকিয়ে নহওক, ভগৱানক ধুনীয়াকৈ সেৱা শুশ্ৰূষা কৰি আৰু মাইনাকো ল'লোঁ একেবাৰে। দেখিছেনে পূৰা চাই আছে, তাই অলপমানো দিগদাৰ দিয়া নাই। তথাপিও ভয় লাগি আছে বান্দৰ আহিব বুলি। তাৰপিছত লাইনত থাকোঁতে ভাইটিয়ে ভিডিঅ' কৰিলে বোলো, তাইকো উঠাই অলপমান। তেনেকৈ উঠি আমি পূজা পাতল কৰি গুচি আহিলোঁ ঘৰলৈ।